পৰহি দিনা গুৱাহাটীত প্ৰবল বানপানী হৈছিল। ছ'চিয়েল মিডিয়াত স্বাভাৱিকভাৱে বহুতে আমাক ট্ৰলো কৰিছিল আৰু খং উঠাও স্বাভাৱিক আছিল। বহু ৰাতিলৈকে গুৱাহাটীৰ ৰাজপথত বহুজনে গাড়ীত আবদ্ধ হৈ আছিল। স্কুল আৰু কলেজৰ পৰা উভতি অহা ছাত্ৰ ছাত্ৰীসকলেও পানীত আবদ্ধ হৈ আছিল। খং উঠাত তেনেই স্বাভাৱিক। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে মই যেতিয়া সফলতাসমূহৰ দায়িত্ব লওঁ, সফলতাসমূহৰ বাবে মই গৌৰৱ অনুভৱ কৰোঁ, বিফলতাসমূহৰ বাবেও মই নিশ্চয় দায়িত্ব ল'বই লাগিব। যিজনে সফলতাৰ ক্ৰেডিট ল'ব খোজে তেওঁ বিফলতাৰো ক্ৰেডিট বা বিফলতাৰো দায়িত্ব ল'ব লাগিব। সমস্যা হ'ল গুৱাহাটী মহানগৰী চাৰিওফালে পাহাৰে আবদ্ধ কৰি ৰাখিছে। কোন দিনাখন কোনটো পাহাৰৰ পৰা কিমান পানী নামি আহিব তাৰ হিচাপ আমি কোনেও কৰিব নোৱাৰো। যেতিয়ালৈকে আমি বনোৱা নলা নৰ্দমাৰ পৰিমাণত পানী নামি আহিব তাক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। কিন্তু বছৰৰ এটা দিন বা দুটা দিনত এনেকে বৰষুণ হৈ যায় যে সি আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত যায়। যোৱা পৰহি অকল গুৱাহাটীতে বৰষুণ হোৱা নাছিল। মেঘালয় ৰিভই জিলাতো যথেষ্ট বৰষুণ হৈছিল। ৰিভই আৰু গুৱাহাটীত যোৱা পৰহি যিমান বৰষুণ হৈছিল গোটেই বছৰটোৰ বৰষুণৰ পৰিমাণভাৱে 25% আছিল। মেঘালয়ত খানাপাৰাৰ অঞ্চলটোত উন্নয়ন হৈছে। US কৰি কাটিছে। অলপতে মেডিকেল কলেজ এখন নিৰ্মাণ কৰিম বুলি আৰু মাটি কাটিছে। ফলত যি প্ৰাকৃতিক বাধা আছিলে গুৱাহাটীলৈ পানী অহাৰ সেই বাধাবিলাক নোহোৱা হৈ গ'ল। মেঘালয়ত বৰষুণ হ'লে নিৰ্মমভাৱে গুৱাহাটীলৈ পানী নামি আহে আৰু গুৱাহাটীৰ বৰষুণটো আছেই। নলা নৰ্দমাসমূহ বহল কৰাৰো উপায় নাই। নলাৰ কাষলৈকেও নিজৰ মাটিতে, চৰকাৰী মাটি নহয়, কনষ্ট্ৰাকশ্যন হৈছে। গুৱাহাটীৰ খালী থকা মাটিবিলাকত মহানগৰীখনৰ ব্যাপক আৰবানাইজেশ্যনৰ লগত লগ লাগি মাটিবোৰ পুতি নেচাৰেল যিবিলাক ৱাটাৰ ষ্ট'ৰেজ আছিল সেইবিলাকো নোহোৱা হৈছে। মই চিন্তা কৰিছোঁ যে কেনেকৈ মেঘালয়ৰ মাটি পানী গুৱাহাটীত নহাকৈ আমি দীপৰ বিল আৰু শিলখাকু বিললৈ লৈ যাব পাৰোঁ। বিশেষজ্ঞসকলৰ লগত কথা পাতিছোঁ। 2-3 বছৰ লাগিব, কিন্তু এটা বিশেষ পৰিকল্পনা আমি প্ৰস্তুত কৰিম। কিন্তু মেঘালয়ত যদি খানাপাৰা অঞ্চলটোত বিকাশ হৈয়ে থাকে, পাহাৰ কাটিয়ে থাকে, আমি নাজানো আমি কিমান দূৰলৈ ইয়াক ধৰি ৰাখিব পাৰিম। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিদাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।